ভাবে এতিয়া তাত এড কৰিছে ৰাজহুৱা স্থান আৰু আপোনাৰ হোটেল ৰেষ্টুৰেণ্টত আৰু মই ভাবোঁ যে এই সিদ্ধান্তটো কেবিনেটে লোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সিদ্ধান্তটোক মই উষ্ম আদৰণি জনাইছোঁ আৰু আমি ভাবোঁ যে গো মাংসৰ লগত গাহৰিক তুলনাটো নাহে কাৰণ এই অসমত ভূমিপুত্ৰ যিসকল ভূমিপুত্ৰ আছিল তেখেতসকল আছিল কোনোবা মিচিং কোনোবা বড়ো কোনোবা এই কমিউনিটিসকল ইয়াৰ ভূমিপুত্ৰ আৰু ভূমিপুত্ৰৰ অধিকাৰটো মই কলিতা হিচাপেও ল'ব নোৱাৰোঁ কাৰণ মই ইয়াৰ মোতকৈ তেখেতসকল ইয়াত ভূমিপুত্ৰৰ এষ্টাব্লিছমেণ্টটো বেছি আৰু তেওঁলোকৰ এইটো খাদ্য সেইকাৰণে গাহৰিৰ লগত গোমাংসৰ তুলনা নহয় কাৰণ ভূমিপুত্ৰসকল ইয়াত ভূমিপুত্ৰ বুলি কিয় কোৱা হয় কাৰণ তেওঁলোক ইয়াৰ অৰিজিনেল তেওঁলোক ইয়াৰ সন্তান আৰু প্ৰথম এই ভূমিপুত্ৰসকলৰ ইয়াত খাদ্য সমাহাৰৰ ওপৰত আমি মন্তব্য দিব নোৱাৰোঁ তেতিয়াহ'লে অসমেই নাথাকিবগৈ আৰু এই ভূমিপুত্ৰ আৰু যিসকল ইয়াতে গোমাংসৰ কথা কোৱা হৈছে যিসকলে বিতৰ্ক কৰিছে তেওঁলোকে পবিত্ৰ কোৰাণখনত যদি ক'ৰবাত লিখা আছে ধৰ্মত গোমাংস খাব লাগে তেওঁলোকে দেখুৱাই দিয়ক অসম চৰকাৰক আৰু মই ভাবোঁ এইটোলৈ বিতৰ্ক কৰিব নালাগে এইটো ইয়াতে সমাপ্ত হ'ব লাগে আৰু ভৱিষ্যতে আমি এইটোৰ ওপৰত কথা নেপাতি উন্নয়নৰ ওপৰত কথা